বতৰবিলাক যে নহয় কেনেকৈ পৰিৱৰ্তন হৈ থাকে যোৱাকালিলৈকে ইমান বেছি গৰমৰ উৎপাতত থাকিব নোৱাৰি আকৌ ৰাতিৰ ভিতৰত অলপ বৰষুণ মানে কি ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দি এই বতৰৰ অৱস্থা এতিয়া এনেকুৱা মই ভিডিঅ'টি কৰিবলৈ লৈছোঁ টুপটুপকৈ আকৌ বৰষুণ পৰিছে তথাপিও বিশেষ এটা বস্তু মই চাবলৈ আহিছিলোঁ আৰু চাবলৈ আহি উঠি ভাল লাগে ভিডিঅ'টি আৰম্ভ কৰিছোঁ এইখিনি চাওক এই টাবখিনি এইদৰে দিছোঁ এই যে ফুলখিনি দেখিছে ইমান বেছি ভাল লাগিছে পৰহি আনি লগোৱা ফুল এইখিনি আৰু আজি ফুল ওলাই গ'ল কিন্তু ডাইৰেক্ট যে ৰোৱাৰ লগে লগে হৈছে এইটো নহয় আচলতে এইখিনি ফুল তলত আছিলে আৰু মাটিখিনি অলপ সৰহকৈ নি টাবটো দিলোঁ আৰু আজি এইদৰে ফুলখিনি চাবলৈ আহিছোঁ দেখিছোঁ ইমান ধুনীয়াকৈ ফুলি গৈছে আৰু কেইটামান টাব এইদৰে ভিতৰত দি থোৱা হৈছে গতিকে এদিন ভালকৈ ভিডিঅ' এডিট কৰি গোটেই ফুলখিনি আপোনালোকৰ লগত ভালকৈ শ্বেয়াৰ কৰিম আৰু চুলিৰ অৱস্থা একেবাৰে বেয়া আজি বৰষুণ দি থকা কাৰণে একদম চুলিখিনি ধুব নহ'ল আচলতে চুলিখিনি তেল সানি থৈ দিওঁ মই তেলখিনিও সানি থ'ব নহ'ল কিন্তু উপায় নাই অহাকালি চুলি ধুবই লাগিব একদম অৱস্থা বহুত বেছি বেয়া কিন্তু এনেকুৱা বতৰত মূৰ ধুই থাকিলে মোৰ মাথাটো বহুত বেছি বিষায় সেইকাৰণে আচলতে চুলিখিনি ধুই দিয়া নাই যেহেতু বাহিৰত একেবাৰে বতৰ বেয়া গতিকে বজাৰ কেইটামান আছিল মই আৰু বজাৰ কৰিব যাব নোৱাৰিম এইটো বতৰত সেইকাৰণে মোৰ নিজৰ ভাগৰ অকণমান কামকে কৰি লওঁচোন অহা ল'ৰা ছোৱালী শুই থাকিলে নিজৰ কামখিনি কৰি ল'বলৈ ভাল আচলতে যিহেতু অহা কাইলৈ মই চুলিখিনি শ্বেম্পু কৰিম ভাবিছোঁ এতিয়াই চুলিখিনি ধুনীয়াকৈ তেল লগাই মাছাজ কৰি থৈ দিওঁ আচলতে মই ব্যৱহাৰ কৰি থকা এইটো নেচাৰেলছৰ ব্ৰেণ্ডৰ জং তেল হয় বহুত দিনৰ পৰা এই তেলটো ব্যৱহাৰ কৰি ইমান বেছি ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদিহে মূৰত বহুত বেছি উফি হয় বা বহুত বেছি চুলি সৰা প্ৰব্লেমত ভুগি আছে তেনেহ'লে এই তেলটো আপুনি ব্যৱহাৰ কৰি চাব পাৰে যিদিনা চুলিখিনি শ্বেম্পু কৰিম বুলি ভাবিব তাৰে আগৰ দিনাই এই তেলবিধ মূৰত লগাই মানে চুলিখিনি গুৰিয়ে পোৱাকৈ লগাই খুব ধুনীয়াকৈ মাছাজ কৰি থ'ব লাগে আৰু তেতিয়া নেক্সট ডে মানে চুলিখিনি শ্বেম্পু কৰি দিব লাগে তেতিয়া চুলিখিনি খুব ধুনীয়া হৈ থাকে চুলি সৰা প্ৰব্লেম বন্ধ হয় নতুনকৈ চুলি আহিবলৈ লয় মানে চুলিৰ গ্ৰ'থটো খুব ভাল হয় গুৰিবিলাক খুব ধুনীয়া মজবুত হৈ থাকে আৰু উফি প্ৰব্লেম থাকিলে উফি নাইকিয়া হৈ যায় গতিকে যদি মন কৰে আপোনালোকে ব্যৱহাৰ কৰিবৰ কাৰণে মই যেহেতু অনলাইন পাৰচেছ কৰি আনিছোঁ প্ৰডাক্টটি ইয়াৰে লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দি থৈ দিম আপোনালোকেও ল'ব পাৰিব যদিহে আপুনি ভাবে আপোনাৰো প্ৰয়োজন আছে বটলটো কিমান ধুনীয়া চাওকচোন আৰু এতিয়া ইয়াৰে পৰা অলপমান লৈ আৰু ইয়াৰে পৰা অলপমান তেল লৈ লৈছোঁ এই তেলখিনি লৈ ধুনীয়াকৈ এইদৰে অলপ সৰহকৈ লৈ এইদৰে চুলিৰ আগটো নহয় চুলিৰ গুৰিখিনিয়ে যাতে পায় চুলিৰ গুৰিখিনি যেতিয়া তেলখিনি থাকিব বা আপুনি যেতিয়া মাছাজ কৰি দিব তেতিয়া চুলিৰ গুৰিবিলাক খুব ধুনীয়াকৈ মজবুত হৈ যায় লগতে বাকী চুলিৰ প্ৰব্লেম যিমানবিলাক থাকে গোটেইবিলাক নাইকিয়া হৈ যায় আচলতে আমি যিদিনা শ্বেম্পু কৰোঁ শ্বেম্পু কৰাৰ আগৰ দিনা ৰাতি আমি শোৱাৰ আগতে খুব ধুনীয়াকৈ নিজৰ চুলিখিনিত তেল লগাই এইদৰে মাছাজ কৰি থৈ নেক্সট ডে ৱাছ কৰি দিব লাগে কিন্তু মই এতিয়াই লগাইছোঁ কিয় ৰাতি কৰিবৰ কাৰণে মোৰ যেটো বহুত বেছি সময় নাথাকে সেইকাৰণে মই সময় পাওঁতেই কামটো কৰি থৈ দিছোঁ যেহেতু এই তেলবিধত আমাৰ চুলিৰ কাৰণে প্ৰয়োজনীয় ইনগ্ৰেডিয়েণ্ট যেনে ব্ৰাহ্মী অনিয়ন সিড বা তিল তেল এইবিলাক থকাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ইনগ্ৰেডিয়েণ্টছ থাকে যিখিনি আমাৰ চুলিৰ কাৰণে খুবেই উপকাৰী গতিকে এই তেলবিধৰ পৰা এটা ভাল ৰিজাল্ট আমি আশা কৰিব পাৰোঁ আৰু নিজৰ আঙুলিকেইটাৰে এইদৰে প্ৰায় 15 পৰা 20 মিনিট খুব ধুনীয়াকৈ মাছাজ কৰি ৰাতিটো ৰাখি দিয়াৰ পিছত নেক্সট ডে চুলিখিনি ৱাছ কৰি দিব লাগে আৰু এইদৰে তেলখিনি চুলিত লগাই মই ধুনীয়াকৈ ৰাখি দিম আৰু অহা কাইলৈ এইখিনি মই শ্বেম্পু কৰিম আকৌ শ্বেম্পু মই কৰোঁ নেচাৰেলছৰ ব্ৰেণ্ডৰে জং শ্বেম্পু এইটো দৰে বহু দিনৰ পৰা এই বস্তুকেইটা ব্যৱহাৰ কৰি থাকি মই নিজে ৰিজাল্ট ইমান বেছি ভাল পাইছোঁ নতুনকৈ খুব ধুনীয়াকৈ এইবিলাক চুলি এইদৰে আহিবলৈ লৈছে চাওক এইদৰে ধুনীয়াকৈ আহিবলৈ লৈছে আৰু যিটো বস্তু ৰিজাল্ট ভাল সেইটো বস্তু আচলতে শ্বেয়াৰ কৰিও বহুত বেছি ভাল লাগে যদি আপুনি মন কৰে আপুনিও লৈ ল'ব আৰু এতিয়া মোৰ অলপমান কাম আছে যেহেতু ইহঁত শুই আছে আৰু বহুত বেলেগ বাহিৰৰ কাম একোৱেই নহয় গতিকে ভিতৰৰ কামখিনি মই বিশেষকৈ কৰি লওঁ কিয় কাপোৰ এযোৰ চিলাবলৈ আছে সেইখিনি কামো আধৰুৱা হৈ আছে এতিয়া সেইখিনি কৰি লওঁ ভিডিঅ'টি আৰু বহুত বেছি দীঘলীয়া নকৰোঁ মই কামখিনি কৰোঁ পুনৰ নতুন ভিডিঅ' বনাম তেতিয়া আপোনালোক আকৌ লগ পাম তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব বাই বাই